Hello everyone. So আজি আমাৰ টপিকটো হ'ল latent heat. So latent heat কি হয়? So the definition to হ'ল the amount of heat per unit mass transferred during change of state of substance is called latent heat of the substance for the process. So কি কৈছে? The amount of heat per unit mass transferred during change of state মানে যেতিয়া যিকোনো এটা কোৱান্টিটিৰ তাৰ ষ্টেটটো চেঞ্জ হৈ থাকিব ফৰ এক্সাম্পল সলিডৰ পৰা লিকুইড হৈছে বা লিকুইডৰ পৰা গেছ হৈছে সেই ষ্টেটটো চেঞ্জ হওঁতে যোনটো হিট আমি তাক দিবলগীয়া হয় পাৰ ইউনিট মাছ মানে ইউনিট মাছৰ কোৱান্টিটি এটাত আমি যিমানখিনি হিট দিবলগীয়া হয় যাতে তাৰ ফেজটো চেঞ্জ হয় সেই হিটখিনি হৈ গ'ল লেটেণ্ট হিট এতিয়া চাওঁ ফৰ এক্সাম্পল আমি বৰফৰ টুকুৰা এটা ল'লোঁ আইচ কিউব এটা ল'লোঁ ইয়াত এতিয়া ধৰি লোৱা এই -10 ডিগ্ৰী চেলচিয়াছত আছে এতিয়া আমি যদি ইয়াত হিট এপ্লাই কৰোঁ হিট এপ্লাই কৰিলে কি হ'ব ইয়াত টেম্পাৰেচাৰটো লাহে লাহে ইনক্ৰিজ হ'ব হয়নে সো -10 আছে -10 পৰা লাহে লাহে -5 হ'ব দেন -2 হ'ব আৰু লাষ্টত গৈ কি হ'বগৈ 0 ডিগ্ৰী চেলচিয়াছ হ'বগৈ হয়নে সো 0 ডিগ্ৰী চেলচিয়াছ পাওঁতে তেতিয়া কি হ'ব সি লাহে লাহে সলিডৰ পৰা লিকুইড ষ্টেটলৈ চেঞ্জ হ'ব হয় বৰফখিনি গলি পেলাই সি পানী হ'ব লাহে লাহে সো সেইটো কোনটো টেম্পাৰেচাৰত হ'ব 0 ডিগ্ৰী চেলচিয়াছত সেইটো হ'ব এতিয়া চাওঁ 0 ডিগ্ৰী চেলচিয়াছ যেতিয়াই পায় তেতিয়ালৈকে সি টেম্পাৰেচাৰটো লাহে লাহে বাঢ়ি আহি আছিলে সো 0 ডিগ্ৰী পোৱাৰ লগে লগে সি কি হ'বলৈ ষ্টাৰ্ট হ'ব সি মেল্ট হ'বলৈ ষ্টাৰ্ট হ'ব সো সি লিকুইড হ'বলৈ ষ্টাৰ্ট হ'ব হয়নে কিন্তু তাৰপিছত যেতিয়া আমি ইয়াত আৰু হিট এপ্লাই কৰিম আৰু হিট এপ্লাই কৰোঁতে কিন্তু সি 0 ডিগ্ৰীৰ পৰা তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ নহয় গম পাইছানে সো কেতিয়ালৈকে ইনক্ৰিজ নহয় যেতিয়ালৈকে কমপ্লিট বৰফখিনি মেল্ট হৈ পেলাই ৱাটাৰলৈ ট্ৰান্সফৰ্ম হৈ নাযায় সো একচুৱেলি কি হয় যে যোনখিনি হিট আমি এপ্লাই কৰিছোঁ 0 ডিগ্ৰীৰ পিছত সেই হিটখিনি কিহৰ কাৰণে ইউজ হৈছে যাতে ইয়াৰ ষ্টেটটো সলিডৰ পৰা লিকুইডলৈ চেঞ্জ হয় সো সেইটো কাৰণে আমাৰ হিটখিনি বা হিট এনাৰ্জিখিনি আমাৰ ইউজ হৈছে গম পাইছানে সো সেই হিট এনাৰ্জিখিনি সেইটো কাৰণে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিব নোৱাৰে 0 ডিগ্ৰীৰ পৰা ধৰি লওক 1 ডিগ্ৰী বা 2 ডিগ্ৰীলৈকে ইনক্ৰিজ কৰিব নোৱাৰে বিকজ সেই এনাৰ্জিটো ইউজ হৈ আছে বেলেগ এটা কামৰ কাৰণে আৰু সেইটো হৈ গ'ল চেঞ্জ অফ দ্য ষ্টেট সো ইয়াৰ ষ্টেটটো চেঞ্জ হওঁতে সেই হিটটো ইউজ হৈছে হা সো সেই যোনখিনি হিট আমাৰ দৰকাৰ হ'ল যাতে ইয়াৰ ষ্টেটটো সলিডৰ পৰা লিকুইডলৈ চেঞ্জ হওঁতে যিমানখিনি হিট দৰকাৰ হ'ল সেই হিটখিনিক আমি কি বুলি কওঁ লেটেণ্ট হিট বুলি ক'ম গম পাইছানে সো সেই লেটেণ্ট হিটখিনিয়ে কিন্তু টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিব নোৱাৰে এতিয়া টেম্পাৰেচাৰটো 0 ডিগ্ৰী হ'ল তাৰপিছত সি কি হ'ল গলিবলৈ ষ্টাৰ্ট কৰিলে আৰু গলি থাকোঁতে এই প্ৰচেছটো হৈ থাকোঁতে তাৰ টেম্পাৰেচাৰ 0 ডিগ্ৰীতে লক হৈ থাকিব এতিয়া যেতিয়া গলি লাষ্টত একদম গোটেইখিনি লিকুইডলৈ কনভাৰ্ট হৈ গ'ল আমাৰ বৰফটুকুৰা কমপ্লিটলি গলি গ'ল তেতিয়া কি হ'ব ইয়াৰ টেম্পাৰেচাৰ আৰু যেতিয়া আমি হিট এপ্লাই কৰিম তাৰপিছতো যদি আমি গৰম বা হিট এপ্লাই কৰি থাকোঁ তেতিয়া কিন্তু তাৰ টেম্পাৰেচাৰটো 0 ডিগ্ৰীৰ পৰা লাহে লাহে বাঢ়িব ধৰি লওক আমাৰ 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকৈ বাঢ়ি গৈ থাকিব গম পাইছেনে আৰু সেইটো কেতিয়ালৈকে কণ্টিনিউ হ'ব টেম্পাৰেচাৰটো কেতিয়ালৈকে বাঢ়িব যেতিয়ালৈকে আমাৰ ৱাটাৰৰ বইলিং টেম্পাৰেচাৰ আমি পাই নাযাওঁ ডেট মিনছ 100 ডিগ্ৰী চেলচিয়াছ এতিয়া 100 ডিগ্ৰী চেলচিয়াছত কি হ'ব চোৱা একেটা ফেনামেনন আকৌ তাত আমি দেখিবলৈ পাম যেতিয়া 100 ডিগ্ৰী চেলচিয়াছ পাবগৈ তেতিয়া ৱাটাৰখিনি আমি জানো কিহলৈ কনভাৰ্ট হয় ৱাটাৰখিনি তেতিয়া ভেপাৰলৈ কনভাৰ্ট হয় বা গেছলৈ কনভাৰ্ট হয়নে এতিয়া 100 ডিগ্ৰী চেলচিয়াছত সি গেছলৈ কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট হ'ব এই গোটেই পানীখিনি লাহে লাহে গেছলৈ কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট হ'ব এতিয়া কিন্তু 100 ডিগ্ৰীলৈকে টেম্পাৰেচাৰটো বাঢ়ি গৈছিলে বাট 100 ডিগ্ৰীত কি হৈছে ষ্টেটটো আকৌ চেঞ্জ হ'বলৈ ষ্টাৰ্ট হ'ল সি লিকুইডৰ পৰা আকৌ গেছিয়াছ ষ্টেটলৈ যাবলৈ ষ্টাৰ্ট হ'ল হয়নে তেতিয়াহ'লে আকৌ 100 ডিগ্ৰীৰ পৰা সি টেম্পাৰেচাৰটো ইনক্ৰিজ নহয় আৰু সি 100ত লক হৈ যাব আৰু তাৰ পৰা আমি যোনখিনি হিট এপ্লাই কৰিম হিটখিনি কিহত ব্যৱহাৰ হ'ব ষ্টেটটো লিকুইডৰ পৰা গেছলৈ চেঞ্জ হ'বলৈ ব্যৱহাৰ হ'ব গম পালানে চ'
সো সেই যোনখিনি এনাৰ্জিয়ে যিকোনো এটা কোৱান্টিটি ষ্টেটটো চেঞ্জ কৰে সেই এনাৰ্জিখিনি বা সেই হিটখিনিক আমি লেটেণ্ট হিট বুলি ক'ম বিকজ সেই হিটখিনিয়ে কোৱান্টিটিটো টেম্পাৰেচাৰটো ইনক্ৰিজ নকৰে বা তাৰ ষ্টেটটো চেঞ্জ কৰে এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ সো সেইটো কাৰণে আমাৰ কৈছে কি যে the amount of heat per unit mass transferred during change of state is called latent heat. Whole. Then, if mass m of a substance undergoes a change from one state to other, then the quantity of heat required is given by, so heat to ami q di denote korisu, q equal to ml. So ধৰি লোৱা এম মাছৰ কিবা এটা ছাবষ্টেঞ্চ আমি তাৰ ষ্টেটটো চেঞ্জ কৰিছোঁ ধৰি লোৱা আমাৰ লিকুইডৰ পৰা গেছলৈ বা চলিডৰ পৰা লিকুইডলৈ চেঞ্জ কৰিছোঁ তেতিয়াহ'লে আমি তাক কিমান হিট দিব লাগিব সেইটো কোনটো এক্সপ্ৰেশ্যনে আমাক দিব এইটো চ' কিউ ইকুৱেল টু ডেট মিনছ হিট ইকুৱেল টু এম এল চ' মাছ অফ দ্য ছাবষ্টেঞ্চ মাল্টিপ্লাইড বাই এলটো হৈ গ'ল আমাৰ কি হ'ল এইটো কয় আমাৰ লেটেণ্ট হিট গম পালানে So mass of the substance multiplied by latent heat. So হিমানখিনি হিট আমি দিলে তাৰ ষ্টেটটো এটাৰ পৰা আন এটালৈ চেঞ্জ হ'ব গম পালানে চ' লেটেণ্ট হিটৰ এক্সপ্ৰেশ্যনটো আমি উলিয়াবলৈ গ'লে এল ইকুৱেল টু কি হ'ব কিউ বাই এম ঠিক আছে ৱেৰ এল ইজ কল দ্য লেটেণ্ট হিট এণ্ড ইটছ এছ আই ইউনিটটো দৰকাৰী সেইটো লিখি থ'বা এছ আই ইউনিট ইজ জৌল পাৰ কেজি পাৰ কেজি মানে আমি ইউনিট মাছ লৈছিলোঁ চ' ইয়াত আমাৰ আছিলে পাৰ ইউনিট মাছ মানে পাৰ কেজি আমি পাৰ কেজিত আমি তাৰ মাছটো লৈছোঁ অ'কে চ' এতিয়ালৈকে আমাৰ কি পালোঁ যে লেটেণ্ট হিটটো এনেকুৱা এটা হিট যোনটোৱে টেম্পাৰেচাৰটো ইনক্ৰিজ নকৰে বাট তাৰ ষ্টেটটো চেঞ্জ কৰিবলৈ চেঞ্জ কৰাত ইউজ হয়নে ফৰ এক্সাম্পল চলিডৰ পৰা লিকুইড যেতিয়া হৈ আছিলে চেঞ্জ তেতিয়া চলিড মানে আইচৰ টেম্পাৰেচাৰটো 0 ডিগ্ৰীত লিকুইডলৈ ট্ৰান্সফৰ্ম হয় চ' 0 ডিগ্ৰীতে সি লক হৈ যাব আৰু বাকীখিনি হিট এনাৰ্জি আমি যোনখিনি এপ্লাই কৰিম সেইখিনি কিহত ব্যৱহাৰ হ'ব তাৰ ষ্টেটটো চলিডৰ পৰা মানে বৰফৰ পৰা পানী হোৱালে যোনটো ষ্টেটটো চেঞ্জ হৈছে তাত ব্যৱহাৰ হ'ব বাকীখিনি হিট দেন এগেইন আমাৰ যেতিয়া লিকুইডৰ পৰা আকৌ গেছিয়াছ ষ্টেটলৈ চেঞ্জ হয় যেতিয়া আমাৰ গোটেইখিনি বৰফ পানীলৈ কনভাৰ্ট হৈ গ'ল তাৰপিছত আমি যেতিয়া হিট এপ্লাই কৰিম তাৰ টেম্পাৰেচাৰটো 0 ডিগ্ৰীৰ পৰা লাহে লাহে বাঢ়িব until it reaches 100 degree Celsius so boiling point পোৱালৈকে তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব দেন বইলিং পইণ্ট পোৱাৰ লগে লগে সি ভেপাৰলৈ চেঞ্জ হ'বলৈ ষ্টাৰ্ট হ'ব গতিকে সি তাত 100 ডিগ্ৰীত লক অন হৈ যাব এণ্ড বাকীখিনি হিট আমাৰ কিহত ব্যৱহাৰ হ'ব তাৰ ষ্টেটটো আকৌ লিকুইডৰ পৰা গেছিয়াছ ষ্টেটলৈ চেঞ্জ হওঁতে বাকীখিনি এনাৰ্জি ব্যৱহাৰ হ'ব অ'কে ঠিক আছে এতিয়া চাওঁ আমাৰ দুটা ডেফিনেশ্যন আছে এটা হৈ গ'ল আমাৰ লেটেণ্ট হিট অফ ফিউজন চ' ফিউজনৰ লেটেণ্ট হিট কি হয় চোৱা দ্য লেটেণ্ট হিট ফৰ চলিড টু লিকুইড ষ্টেট চেঞ্জ ইজ কল লেটেণ্ট হিট অফ ফিউজন চ' চলিডৰ পৰা যেতিয়া লিকুইড হ'ব চলিড লিকুইড যোনটো ষ্টেট চেঞ্জ হয় সেইটোক আমাৰ কি বুলি কয় তাত যোনটো আমাৰ হিট ব্যৱহাৰ হয় লেটেণ্ট হিট তাক কয় লেটেণ্ট হিট অফ ফিউজন LF এদি আমাৰ ডিনোট কৰে দেন লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন এইটো কি হ'ব আমাৰ লেটেণ্ট হিট ফৰ লিকুইড টু গেছ ষ্টেট চেঞ্জ ইজ কল লেটেণ্ট হিট ফৰ ভেপৰাইজেশ্যন ঠিক আছে চ' আমি এই লেটেণ্ট হিটৰ গোটেই কনচেপ্টটো আমি গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে কেনেকৈ কৰিব পাৰিম চোৱা অ'কে এতিয়া চোৱা এই গ্ৰাফডালত আমাৰ এক্স এক্সিছত আমি হিট এনাৰ্জি লৈছোঁ আৰু ৱাই এক্সিছত আমি টেম্পাৰেচাৰ চ' যিমানে আমাৰ এক্স এক্সিছত তাৰ ভেলুটো বাঢ়িব ডেট মিনছ আমি হিট এপ্লাই কৰা হিটটোৰ কোৱান্টিটিটো বাঢ়ি গৈ আছে আৰু এইফালে আমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ গৈ আছে এতিয়া হিট আৰু টেম্পাৰেচাৰৰ লগত কেনেকুৱা আমাৰ ৰিলেশ্যন এটা হ'ব চাওঁ ফাৰ্ষ্ট অফ অল যেতিয়া আমাৰ বৰফৰ টুকুৰাটো আমি এক্সাম্পল লওঁ সি যেতিয়া -10 ডিগ্ৰী চেলচিয়াছত আছিলে তেতিয়া আমি তাত হিট এপ্লাই কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ এইখিনিতে
সো হিট ইনক্ৰিজ হৈ গৈ আছে, হিট আমি এপ্লাই কৰি গৈ আছোঁ, টাইমৰ লগে লগে আমি হিট এপ্লাই কৰি গৈ আছোঁ। তেতিয়া লাহে লাহে কি হৈছে, যিমানে আমি হিট এপ্লাই কৰি গৈ আছোঁ সিমানে হিট তাৰ টেম্পাৰেচাৰটো লাহে লাহে -10ৰ পৰা ইনক্ৰিজ হৈ আহি আছে, দেখিছেনে? চ' এই ফেজটো আমাৰ কি হয়, এই ফেজটো কমপ্লিটলি ছলিড ফেজ, মানে ই বৰফ হৈ আছে এতিয়ালৈকে, কাৰণ সি -10 আছে। আমি জানো বৰফ কেতিয়া গ'লে, যেতিয়া সি 0 ডিগ্ৰী পাবগৈ, হয় নাই? চ' আমি হিট এপ্লাই কৰি আহি আছোঁ আৰু তাৰ টেম্পাৰেচাৰটো লাহে 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 বাঢ়ি আহি আছে। লাষ্টত গৈ পেলাই এটা সময়ত কি হ'লগৈ, সি 0 ডিগ্ৰী চেলচিয়াছ পাই গ'লগৈ টেম্পাৰেচাৰটো, গম পালানে? চ' এই ষ্টেটটো আমাৰ পাই গ'লগৈ। এতিয়া আমি জানো যে বৰফখিনি গলিবলৈ ষ্টাৰ্ট হ'ব, হয় নাই? চ' ইয়াৰ পৰা আমি হিট এপ্লাই কৰি আছোঁ এতিয়াও, দেখিছেনে? হিটটো আমি এপ্লাই কৰি আছোঁ, এইফালে হিটটো বাঢ়ি গৈ আছে। বাট ইয়াত এইখিনিতে আমি কি দেখিছোঁ যে টেম্পাৰেচাৰটো ইনক্ৰিজ হোৱা নাই, কিন্তু টেম্পাৰেচাৰটো আমি লাহে 10 ডিগ্ৰী চেলচিয়াছৰ পৰা -10ৰ পৰা সি লাহে লাহে 0 পালেগৈ, বাট 0তে সি লক হৈ গ'ল। এতিয়া কিন্তু টেম্পাৰেচাৰটো একেটা 0 ডিগ্ৰী চেলচিয়াছতে গৈ আছে, হিট আমি এপ্লাই কৰি আছোঁ, দেখিছেনে? চ' এইখিনিতে কি হৈছে, সেই এনাৰ্জিখিনি আমি যিমানখিনি এইকণত আমাৰ হিটটো যে এপ্লাই কৰিলোঁ, এই হিট এনাৰ্জিখিনি সি কিহত ব্যৱহাৰ কৰিলে, সি তাৰ নিজৰ ফেজটো চেঞ্জ কৰোঁতে ব্যৱহাৰ কৰিলে। মানে সি আইচৰ পৰা লিকুইডলৈ যেতিয়া ট্ৰান্সফৰ্ম হ'ল, ছলিডৰ পৰা লিকুইড, সেই যোনটো প্ৰচেছ, সেই প্ৰচেছটোত আমাৰ হিট এনাৰ্জিখিনি ব্যৱহাৰ হ'ল, ঠিক আছে? আৰু একেটা ফেনামেনন আমি দেখিবলৈ পাওঁ, যেতিয়া ইয়ালৈকে তোমাৰ ফেজ চেঞ্জ হৈ আছিলে, চ' ইয়ালৈকে টেম্পাৰেচাৰটো কনষ্টেণ্ট আছিলে। এতিয়া ইয়াত যেতিয়া পাই গ'লগৈ, তাৰ মিনিংটো হ'ল যে কমপ্লিটলি আইচখিনি লিকুইডলৈ, মানে ৱাটাৰলৈ কনভাৰ্ট হৈ গ'ল, হয়নে? এতিয়া ইয়াত কি হ'ব, আৰু যেতিয়া আমি হিট এপ্লাই কৰিম এইফালে, তেতিয়া আকৌ তাৰ টেম্পাৰেচাৰটো বাঢ়িবলৈ ষ্টাৰ্ট হ'ব। মানে 0ৰ পৰা লাহে 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 সি বাঢ়ি গৈ আছে টেম্পাৰেচাৰটো। কেতিয়ালৈকে বাঢ়িব, সি যেতিয়ালৈকে বইলিং পইণ্ট পাই নাযায়। চ' বইলিং পইণ্ট পাই যোৱাৰ লগে লগে কি হ'ব, 100 ডিগ্ৰী চেলচিয়াছত আকৌ সেই ৱাটাৰখিনি, এতিয়া তোমাৰ লিকুইড ফেজত আছিলে, এই গোটেই টেম্পাৰেচাৰ যে ইনক্ৰিজ হৈ আছে, এই গোটেই সময়ছোৱাত সি লিকুইড ফেজত আছিলে। এতিয়া সি কি হ'ব, লাহেকৈ 100 ডিগ্ৰী চেলচিয়াছৰ পৰা সি আকৌ ফেজটো তাৰ চেঞ্জ হ'ব গেছলৈ, মানে ভেপৰ হৈ যাব সি। চ' তাৰ পৰা যেতিয়া ফেজ আকৌ চেঞ্জ হ'বলৈ ষ্টাৰ্ট হ'ল, তেতিয়া আমাৰ কি দেখিলোঁ, টেম্পাৰেচাৰটো আকৌ তাৰ কনষ্টেণ্ট হৈ গ'ল। চ' 100 ডিগ্ৰীৰ পৰা সি আৰু ইনক্ৰিজ হোৱা নাই, তাৰমানে এতিয়া হিট এনাৰ্জিখিনি কিহত ইউজ হৈছে, হিট এনাৰ্জিখিনি আমাৰ এই ফেজটো লিকুইডৰ পৰা গেছিয়াছ ষ্টেটলৈ চেঞ্জ হওঁতে তাৰ হিট এনাৰ্জিখিনি ইউজ হৈছে, গম পাইছানে? চ' এনেকৈ ধৰণে আমাৰ যোনটো লেটেণ্ট হিট, মানে এই সময়ছোৱাত যোনখিনি আমি হিট এপ্লাই কৰিলোঁ, সেই হিটখিনিকে আমি কি বুলি ক'ম, লেটেণ্ট হিট বুলি ক'ম, গম পালানে? চ' লেটেণ্ট হিটটোৱে তেতিয়াহ'লে যিকোনো এটা ছাবষ্টেঞ্চৰ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিব নোৱাৰে, সেই হিটটো কিহত ব্যৱহাৰ হয়, যাতে তাৰ ফেজটো চেঞ্জ হয়, ঠিক আছে? নেক্সট আমাৰ আহিলে হিট ট্ৰান্সফাৰ। চ' হিট আমাৰ এটা জেগাৰ পৰা আন এটা জেগালৈ কেনেকৈ ট্ৰান্সফাৰ হয়, তাৰ বেচিকেলি 3টা মোড আছে। চ' প্ৰথমটো হৈ গ'ল আমাৰ কণ্ডাকশ্যন, দেন কনভেকশ্যন, আমাৰ থাৰ্ডটো হৈ গ'ল ৰেডিয়েশ্যন। চ' আমি ধৰি লোৱা পইণ্ট এৰ পৰা পইণ্ট বিলৈ হিট এনাৰ্জি ট্ৰান্সফাৰ কৰিব লাগে, ঠিক আছে? চ' ইয়াত আমাৰ হিট এনাৰ্জি আছে, আমি বিলৈ পঠিয়াব লাগে হিট এনাৰ্জিখিনি। এতিয়া কেনেকৈ পঠিয়াম, আমাৰ 3টা মোড আছে বুলি কৈছে। চ' ফাৰ্ষ্ট হৈ গ'ল আমাৰ কণ্ডাকশ্যন, অ'কে? এতিয়া কণ্ডাকশ্যন মেথডটো কি হয়, চ' আমি এতিয়া ডেফিনেশ্যনটো চাই লওঁ। ইট ইজ দ্য মেকানিজিম অফ ট্ৰান্সফাৰ অফ হিট বিটুইন টু এডজেচেণ্ট পাৰ্ট অফ এ বডি বিকজ অফ টেম্পাৰেচাৰ ডিফাৰেঞ্চ। তাৰমানে এই মেকানিজিমটোত কি হয়, হিটটো কেনেকৈ ট্ৰান্সফাৰ হয়, এডজেচেণ্ট পাৰ্ট দুটাৰ মাজত হিট ট্ৰান্সফাৰ হয় বিকজ অফ টেম্পাৰেচাৰ ডিফাৰেঞ্চ। মানে দুটা বডি ইটোৱে সিটোৰ লগত এডজেচেণ্ট বা কণ্টেক্টত থাকিব লাগিব, গম পাইছানে? ধৰি লোৱা আমাৰ ইয়াত এটা মেটেলৰ আমি এটা টুকুৰা ল'লোঁ, এই মেটেলৰ টুকুৰাটো আমি A বুলি লৈছোঁ। এইটো আমি পূৰা গৰম কৰি দিলোঁ, হা, আমি জুইত দি পেলাই ইয়াক পূৰা গৰম কৰি দিলোঁ। এতিয়া আমি এই B আৰু এটা মেটেলৰ টুকুৰা ল'লোঁ, সেইটো হৈ গ'ল B। এতিয়া B মেটেলৰ টুকুৰাটো ঠাণ্ডা হৈ আছে আৰু এই টুকুৰাটো আমাৰ কি হৈছে, পূৰা গৰম হৈ আছে।
সো ইয়াৰ টেম্পাৰেচাৰটো বেছি আৰু আমাৰ বি টুকুৰাটো টেম্পাৰেচাৰটো কম যেতিয়া আমি এই দুটা ইটো হেতুৰ লগত লগ লগাই দিলোঁ কণ্ডাক্ট কৰাই দিলোঁ তেতিয়া কি হ'ব ইয়াৰ পৰা হিট এনাৰ্জিখিনি ইয়ালৈ ফ্লো হ'ব সো আমি অলৰেডি গম পাওঁ যে হিট এনাৰ্জি সদায় বেছি টেম্পাৰেচাৰ থকা ৰিজিয়ন এটাৰ পৰা লোৱাৰ টেম্পাৰেচাৰ ৰিজিয়নলৈ হিট এনাৰ্জিটো ফ্লো হয় হয়নে সো আমাৰ এ যোনটো বডি আছিলে এইটো হায়াৰ টেম্পাৰেচাৰত আছিলে আৰু বি বডিটো আমাৰ লোৱাৰ টেম্পাৰেচাৰত আছিলে সো অবভিয়াছলি আমি দুটা যেতিয়া জইন লগাই দিম জইন লগাই দিয়াৰ লগালগ কি হ'ব এটা বডিৰ পৰা আন এটা বডিলৈ হিটটো ট্ৰান্সফাৰ হ'ব সো এই মোডটোক কয় কণ্ডাকশ্যন বুলি বিকজ আমি কি কৰিলোঁ দুটা কণ্টেক্টত আনিলোঁ সো ইয়াৰ পৰা আমাৰ কি হ'ল হিটটো ইয়ালৈ কণ্ডাক্ট হ'ল গম পালানে সো কণ্ডাকশ্যনত আমাৰ কি হ'ব লাগিব দুটা বডি কণ্টেক্টত থাকিব লাগিব আঁতৰ থাকিলে নহ'ব গম পালানে আৰু হিটটো এটা জেগাৰ পৰা আন এটা জেগালৈ ফ্লো হয় এতিয়া নেক্সট ওকে আমাৰ কণ্ডাকশ্যনৰ আৰু এটা আমি এক্সাম্পল চাওঁ ধৰি লোৱা আমাৰ জুই জ্বলাই থোৱা আছে আৰু আমি কি কৰিলোঁ এডাল ৰড এডাল আনিলোঁ সো ৰডডাল আমি এইফালে হাতেৰে ধৰি থোৱা আছে এনেকৈ ধৰি পেলাই আমি ৰডডাল নি পেলাই জুইত এনেকৈ দি দিলোঁ দি দিয়াৰ লগে লগে কি হ'ব এই পাৰ্টটোত আমাৰ হিট এনাৰ্জি এই পাৰ্টটো আমাৰ কি হ'ব জুইৰ মাজত যিহেতুকে আছে তাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব বিকজ ইয়াত হিট এনাৰ্জি আমি এপ্লাই কৰিছোঁ ৰাইট তো এইখিনি যদি টেম্পাৰেচাৰটো ইনক্ৰিজ হৈছে তেতিয়াহ'লে আমি এইখিনি ধৰি থকা জেগাটো টেম্পাৰেচাৰটো কিন্তু কম থাকিব কম্পেৰেটিভলি এই জেগাটোতকৈ ইয়াৰ আমাৰ টেম্পাৰেচাৰটো কম থাকিব আমাৰ হাতৰ ওচৰৰ জেগাটো হয়নে তো লাহে লাহে কি হ'ব ইয়াত টেম্পাৰেচাৰ যিহেতুকে বেছি আছে এই কম থকা জেগাটোলৈ লাহে লাহে হিট এনাৰ্জিটো ফ্লো হ'ব হয়নে আৰু তেতিয়াহ'লে আমি লাহে লাহে কি হ'ব আমি ফিল কৰিম যে যোনডাল ৰড আমি ধৰি আছোঁ হাতেৰে সেই ৰডডাল লাহে লাহে গৰম হৈছে তো তাৰ কাৰণটো কি হ'ল বিকজ এইটো হিটটো আমাৰ কণ্ডাক্ট হ'ল ফ্ৰম পইণ্ট এ টু পইণ্ট বি হিটটো কণ্ডাকশ্যন মেথডেৰে ফ্লো হৈছে বুজিলেনে কথাটো এইটো হৈ গ'ল আমাৰ কণ্ডাকশ্যন এতিয়া আমাৰ নেক্সট যোনটো আহে সেইটো হৈ গ'ল কনভেকশ্যন অ'কে এটা কনভেকশ্যনত আমাৰ হিটটো কেনেকৈ ফ্লো হৈছে ফাৰ্ষ্ট অফ অল ডেফিনেশ্যনটো চাই লওঁ ইট ইজ দ্য মোড অফ হিট ট্ৰান্সফাৰ বাই একচুৱেল মোশ্যন অফ মেটাৰ সো ইয়াত কি হ'ব হিট ট্ৰান্সফাৰ হ'ব উইথ দ্য হেল্প অফ একচুৱেল মোশ্যন অফ মেটাৰ মানে মেটাৰখিনি মুভ হ'ব লাগিব এতিয়া তাৰ এক্সাম্পল হিচাপে আমি কি চাওঁ এতিয়া ইয়াত আমাৰ মেটাৰখিনি মুভ হৈছিলে জানো এতিয়া চোৱা ৰডডাল ধৰি লওঁ আমাৰ মলিকুলছবিলাকেৰে আমাৰ ৰডডাল ফৰ্ম হৈছে ৰাইট বাট মলিকুলবিলাক ইয়াৰ পৰা ইয়ালৈ গৈছে জানো মানে মেটাৰটো ইয়াৰ পৰা ইয়ালৈ গৈছে জানো নাই যোৱা গম পাইছানে সো পইণ্ট এ টু পইণ্ট এ জেগাতে আছে পইণ্ট বি টু বি জেগাতে আছে পইণ্ট এ টু পইণ্ট বিলে গুচি যোৱাগৈ নাই সো কণ্ডাকশ্যনত আমাৰ মেটাৰ মুভমেণ্ট নহয় মেটাৰটো একেটা জেগাতে থাকে বাট এনাৰ্জিটোহে এটা জেগাৰ পৰা আন এটা জেগালৈ ফ্লো হয় ঠিক আছে বাট কনভেকশ্যনত কি বুলি ক'লে যে মেটাৰটোৱে মুভ হ'ব মেটাৰটো এটা জেগাৰ পৰা আন এটা জেগালৈ মুভ হয় এতিয়া সেইটো কি কেনেকৈ হ'ব ধৰি লোৱা আমাৰ জুই ধৰি থোৱা আছে এতিয়া জুইৰ ওচৰত যোনখিনি এয়াৰ আছে এয়াৰ মলিকুলছ আছে সেই এয়াৰ মলিকুলবিলাক কি হ'ব তেহেঁতি হিট এনাৰ্জিটো এবজৰ্ভ কৰিব আৰু ফলত কি হ'ব তেহেঁতি লেছ ডেন্স হৈ যায় হয়নে সো লেছ ডেন্স মানে তেহেঁতৰ ঘনত্বটো কমি যায় আৰু লেছ ডেন্স যোনবিলাক বা হট এয়াৰবিলাক তেহেঁতি সদায় ওপৰলৈ গুচি যায় গম পাইছানে সো হট এয়াৰবিলাক সাধাৰণতে আমাৰ ওপৰলৈ যাব বিচাৰে আৰু আমাৰ কোল্ডাৰ এয়াৰবিলাক তললৈ আহিব বিচাৰে সো জুইৰ ওচৰত যোনখিনি বতাহ মানে এয়াৰ লাগি থাকিব সেই এয়াৰখিনি কি হ'ব গৰম হৈ যাব সো তেহেঁতি ওপৰলৈ গুচি যায় এতিয়া ইয়াত কি হৈছে এই যোনখিনি এয়াৰ মলিকুলখিনিয়ে হিটটো এবজৰ্ভ কৰিলে মলিকুলখিনি ইয়াৰ পৰা ওপৰলৈ গুচি গৈছে মানে সেই তাত মিটাৰটো মুভ হৈছে ধৰিব পাৰিছেনে ইয়াত যেনেকৈ লোহাৰৰ ৰডডালৰ মিটাৰবিলাক মলিকুলবিলাক ইয়াৰ পৰা ইয়ালৈ গুচি অহা নাছিলে বাট ইয়াত কি হৈছে এয়াৰ মলিকুলবিলাক ইয়াত সি গৰম হিটটো এবজৰ্ভ কৰি পেলাই সি পাতলা হৈ গ'ল পাতলা হৈ পেলাই তেহেঁতি ওপৰলৈ উৰি গুচি গৈছে সো ইয়াত মিটাৰটো মুভমেণ্ট হৈছে গম পালানে আৰু সেইটো আমি ক'ত দেখিবলৈ পাওঁ আমাৰ ডে টু ডে লাইফত কেতিয়াবা আমি ঠাণ্ডাকালি যেতিয়া জুই ফুৱাওঁ তেতিয়া আমি যেতিয়া হাতটো জুইৰ ওপৰত দি দিওঁ তেতিয়া আমি গৰম ফিলিং এটা হয় বা সেই জেগাটো গোটেইটো গৰম হৈ যায় হয়নে সো তাত কি হৈছে যে এয়াৰ মলিকুলটো একচুৱেলি জুইৰ ওচৰতে যোনটো এয়াৰ মলিকুল আছে সেই এয়াৰ মলিকুলটোৱে এনাৰ্জিটো এবজৰ্ভ কৰিলে হিট এনাৰ্জিটো এবজৰ্ভ কৰি পেলাই সি সেই জেগাটোৰ পৰা আঁতৰি পেলাই গুচি গ'ল
তে এই ফেনামেননটোত একচুৱেল মেটাৰটো মুভমেণ্ট হৈছেনে একচুৱেল যোনটো আমাৰ মলিকুল সেই মলিকুলটো তাৰ সেই পইণ্টটোৰ পৰা এই পইণ্টটোৰ পৰা বি পইণ্ট এটালৈ মলিকুলটো গুচি গৈছে ইয়াৰ পৰা চ' তেনেকুৱা ধৰণৰ যোনটো হিট ট্ৰান্সফাৰ মোড সেইটোক আমি কওঁ কনভেকশ্যন আৰু সেই একেটা মোড আমি দেখিবলৈ পাওঁ যেতিয়া আমি পানী গৰম কৰোঁ চ' লিকুইড মলিকুলখিনি বা ৱাটাৰ মলিকুলখিনি আমাৰ আছে আমি এনেকৈ বুলি ধৰি লৈছোঁ এতিয়া আমি যদি হিট এপ্লাই কৰিম তেতিয়া কি হ'ব একদম তলত থকা যোনখিনি ৱাটাৰ মলিকুল সেইখিনি গৰম হৈ যাব সেইখিনি গৰম হৈ পেলাই তেহেঁতি কি হৈ যায় তেহেঁতি ওপৰলৈ গুচি যায় আৰু ওপৰৰ পৰা ঠাণ্ডা যোনখিনি পানী ঠাণ্ডা পানীখিনি তললৈ গুচি আহে চ' গৰম পানীখিনি ওপৰলৈ গুচি যায় আৰু ঠাণ্ডা পানী যোনখিনি ডেন্স হৈ থাকে সেইখিনি তললৈ গুচি আহে চ' ইয়াতো কি হ'ল আমাৰ পানী ৱাটাৰ মলিকুলবিলাক একচুৱেলি মুভমেণ্ট হৈছেনে বা পানীখিনি মুভমেণ্ট হৈছেনে যোনখিনি গৰম পানী হৈ গৈছে সেইখিনি ওপৰলৈ গুচি গৈছে তাৰমানে তাৰ মিটাৰটো এটা জেগাৰ পৰা আন এটা জেগালৈ মুভ হৈছে চ' তেনেকুৱা ধৰণৰ আমাৰ মোডটোক আমি কি বুলি কওঁ হিট ট্ৰান্সফাৰ মোডটোক আমি কওঁ কনভেকশ্যন বুলি অ'কে এতিয়া আমাৰ 3 নম্বৰ টাইপটো হৈ গ'ল আমাৰ ৰেডিয়েশ্যন অ'কে এতিয়া ৰেডিয়েশ্যনটো কি হয় চ' তাৰ আমি ডিফিনিশ্যনটো চাই লওঁ চ' ডিফিনিশ্যনটো হৈছে দ্য মোড অফ হিট ট্ৰান্সফাৰ ৱেৰ no medium is required and the energy is radiated by electromagnetic wave is called radiation so third mode to আমাৰ যোনটো আছে ৰেডিয়েশ্যন তাত আমাৰ কি হৈছে মিটাৰ দৰকাৰে নাই বা সৰি মিডিয়াম দৰকাৰে নাই ওকে চ' যেনেকৈ আমাৰ কণ্ডাকশ্যনতো এটা মিডিয়াম দৰকাৰ হৈছিলে আমি কণ্ডাকশ্যনত কি কৰিছিলোঁ লোহাৰৰ ৰড এডাল বা যিকোনো এটা বডি আমি লৈছিলোঁ সেই বডিটোৰ মাজেদি হিটটো পইণ্ট এৰ পৰা পইণ্ট বিলে গৈছিলে হয়নে চ' তাত এটা মিডিয়াম দৰকাৰ হৈছিলে ধৰি লওক আমাৰ আমি যোনটো এক্সাম্পল লৈছিলোঁ তাৰ ক্ষেত্ৰত আমাৰ ষ্টীলৰ যোনটো টুকুৰা বা ষ্টীলৰ ৰডডাল আমাৰ দৰকাৰ হৈছিলে দেন কনভেকশ্যনতো কি হৈছিলে এয়াৰ মলিকিউলখিনি বা ৱাটাৰ মলিকিউলখিনি পইণ্ট এৰ পৰা পইণ্ট বিলে হিটখিনি ট্ৰান্সফাৰ কৰিছিলে হয় না পইণ্ট এৰ পৰা হিটটো লৈ পেলাই সি পইণ্ট বিলে গুচি গৈছিলে চ' তাতো কি হৈছিলে এটা মিডিয়াম দৰকাৰ হৈছিলে মিডিয়ামটো হৈ গ'ল আমাৰ এয়াৰ বা ৱাটাৰ হয় না কিন্তু ৰেডিয়েশ্যনত কি হয় ৰেডিয়েশ্যনত আমাৰ মিডিয়াম দৰকাৰ নাই চ' তাত কোনো মিডিয়ামৰ দৰকাৰ নাই সি পইণ্ট এৰ পৰা পইণ্ট বিলে উইদাউট এনি মিডিয়াম যাব পাৰে চ' তাত কেনেকৈ যাব পাৰে উইথ দ্য হেল্প অফ ইলেক্ট্ৰমেগনেটিক ৱেভ চ' ইলেক্ট্ৰমেগনেটিক ৱেভবিলাক কি হয় কিছুমান তৰংগ চ' সেইবিলাক আমাৰ তাত ইলেক্ট্ৰিক ফিল্ড এখন আৰু মেগনেটিক ফিল্ড এখন থাকে পাৰপেণ্ডিকুলাৰ হৈ পেলাই চ' সেই তৰংগবিলাক কি হয় সেই ৱেভবিলাক কোনো মিডিয়াম নোহোৱাকৈ পইণ্ট এৰ পৰা পইণ্ট বিলে নিজে নিজে ট্ৰেভেল কৰিব পাৰে গম পালানে ফৰ এক্সাম্পল সূৰ্যৰ পৰা যোনটো পোহৰ আমাৰ ইয়ালৈ আহিছে বা গৰম যোনখিনি এনাৰ্জি আমাৰ ইয়ালৈ আহিছে পৃথিৱীলৈ হয় নাই সেইখিনি কোনো মিডিয়ামৰ মাজেদি অহা নাই বিকজ স্পেচত কি হয় কোনো মিডিয়াম নাথাকে কোনো এয়াৰ বা ৱাটাৰ কোনো একো মিডিয়াম নাথাকে ভেকুৱাম হৈ থাকে হয় নাই চ' সূৰ্যৰ পৰা ধৰি লওক আমাৰ পইণ্ট এইট আমাৰ সূৰ্যটো আছে তাৰ পৰা আমাৰ যোনখিনি এনাৰ্জি আৰ্থলৈ আহিছে সেই এনাৰ্জিখিনি আহিবলৈ কোনো মিডিয়াম নাই তাৰ মাজত কমপ্লিটলি ভেকুৱাম তেতিয়াহ'লে এনাৰ্জিখিনি কেনেকৈ আহিছে চ' সেইটো কি হ'ব আমাৰ ৰেডিয়েশ্যন মেথডেৰে এনাৰ্জিখিনি সূৰ্যৰ পৰা আমাৰ পৃথিৱীলৈ আহিছে গম পাইছেনে চ' ৰেডিয়েশ্যন কিন্তু ইলেক্ট্ৰমেগনেটিক ৱেভেহে ৰেডিয়েশ্যন মেথডেৰে হিট ট্ৰান্সফাৰ কৰিব পাৰে চ' সেইকেইটা হৈ গ'ল আমাৰ হিট ট্ৰান্সফাৰ মোড ঠিক আছে